নমস্কাৰ বন্ধুসকল, আমি আলোচনা কৰি আছো ইণ্ডিয়ান পলিটি পইণ্ট ওয়াইজ, যাতে আমি প্ৰত্যেকটা এক্সামৰ পাৰ্সপেক্টিভৰ প্ৰতি লক্ষ্য ৰাখি আমি এক্সাম পাৰ্সপেক্টিভৰ বাবে ইম্পৰ্টেণ্ট কথাখিনি খুব কম সময়ৰ ভিতৰত কভাৰ কৰিব পাৰোঁ। আৰু সেই ক্ৰমতে আমি বিভিন্ন ধৰণৰ কথাবিলাক ইতিমধ্যে আলোচনা কৰি গৈ আছোঁ। আৰু আমি বহুকেইটা পাৰ্টত আমি প্ৰায় 8টা পাৰ্ট কমপ্লিট কৰিছোঁ। আৰু সেইকেইটা পাৰ্টত আমি ভাৰতবৰ্ষৰ পলিটিৰ লগত জড়িত বিভিন্ন ধৰণৰ এক্সামৰ বাবে ইম্পৰ্টেণ্ট কথাবিলাক আলোচনা কৰিছোঁ। আৰু লাষ্ট পাৰ্টত আমি ভাৰতবৰ্ষৰ সংবিধানখনৰ বা ইণ্ডিয়ান কনষ্টিটিউশ্যনখনৰ বিভিন্ন ধৰণৰ ফিচাৰ্ছবিলাক বা বৈশিষ্ট্যবিলাক আলোচনা কৰিছোঁ। কেনেধৰণে ভাৰতবৰ্ষৰ সংবিধানখন বেলেগ কনষ্টিটিউশ্যনতকৈ বেলেগ বা তেওঁলোকৰ বৈশিষ্ট্য কেনেধৰণৰ। আকৌ আজি আমি আলোচনা কৰিম এভলিউশ্যন অফ ষ্টেটছ। গতিকে ভাৰতবৰ্ষত আমি জানো পোনপ্ৰথমতে 552খন প্ৰিন্সলি ষ্টেট আছিলে। গতিকে এই প্ৰিন্সলি ষ্টেটবিলাক একলগ হৈ পিনে ভাৰতবৰ্ষৰ এজ এ হোল এখন নেশ্যন ক্ৰিয়েট কৰিলে। আৰু প্ৰথমতে আমি জানিছিলোঁ 549খন প্ৰিন্সলি ষ্টেটে ভাৰতবৰ্ষৰ লগত মিলিত হৈছিলে, কিন্তু 3খন প্ৰিন্সলি ষ্টেট, যিখন আমি হায়দৰাবাদ, জুনাগড় আৰু জম্মু কাশ্মীৰ বুলি কওঁ, হায়দৰাবাদ, জুনাগড় আৰু জম্মু কাশ্মীৰে ইণ্ডিপেণ্ডেণ্ট হৈ থকাৰ বাবে তেওঁলোকে নিৰ্ণয় কৰিছিল। তাৰপিছত হায়দৰাবাদ পুলিচ একশ্যনৰ জৰিয়তে, জুনাগড় তাৰ ৰেফাৰেণ্ডামৰ জৰিয়তে আৰু জম্মু কাশ্মীৰ ইনষ্ট্ৰুমেণ্ট অফ এক্সেছন চাইন কৰি পিনে ভাৰতবৰ্ষৰ লগত মিলিত হৈছিলে। গতিকে এই গোটেই কথাবিলাক আলোচনা কৰিম। আৰু ইণ্ডিপেণ্ডেঞ্চৰ পাছত ভাৰতবৰ্ষত লিংগুইষ্টিক বেচিছত এখন ষ্টেট ক্ৰিয়েট কৰাৰ বাবে বিভিন্ন ধৰণৰ আন্দোলন আমি দেখিবলৈ পালোঁ। তাৰপাছত 1953 সময়ছোৱাত আন্ধ্ৰা বুলি এখন নতুন ষ্টেট ক্ৰিয়েট কৰা হৈছিলে, ফাৰ্ষ্ট লিংগুইষ্টিক ষ্টেট অফ ইণ্ডিয়া। তাৰপাছত এই ষ্টেটখন ক্ৰিয়েট কৰাৰ লগে লগে আকৌ বিভিন্ন ধৰণৰ অঞ্চলৰ পৰা ভাৰতবৰ্ষৰ লিংগুইষ্টিক বেচিছত ষ্টেট ক্ৰিয়েট কৰাৰ বাবে বিভিন্ন ধৰণৰ ডিমাণ্ড আহিবলৈ ধৰিলে। গতিকে কেনেধৰণে পৰ্যায়ক্ৰমে ভাৰতবৰ্ষত নতুন ষ্টেট ক্ৰিয়েট হ'লে আৰু কি বেচিছত ক্ৰিয়েট হ'লে, কিমান চনত ক্ৰিয়েট হ'লে, এই গোটেই কথাবিলাক আমি আলোচনা কৰিম। গতিকে আহক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথমতে দিয়া আছে এভলিউশ্যন অফ ষ্টেটছ। গতিকে এভলিউশ্যন অফ ষ্টেটছ এণ্ড ইউনিয়ন টেৰিটৰিজ। গতিকে ধাৰ কমিশ্যন। গতিকে 1948ত এভলিউশ্যন অফ ষ্টেটছ, এই আমি চেপ্টাৰটোত ধাৰ কমিশ্যন, তাৰপাছত JVP কমিশ্যন, তাৰপাছত আমি ফৈজল আলী কমিশ্যন, এই গোটেইকেইটা কমিশ্যন পঢ়িম। এই কমিশ্যন কেইখনে কেনেধৰণৰ ৰিকমেণ্ডেশ্যন দিছিলে। গতিকে 1948ত যিবিলাক আমাৰ লিংগুইষ্টিক বেচিছত ষ্টেট এখন ক্ৰিয়েট কৰাৰ বাবে আন্দোলন হৈ আছিলে, সেই আন্দোলনবিলাক পৰ্যালোচনা কৰি চাবৰ বাবে বা লিংগুইষ্টিক বেচিছত এখন ষ্টেট বনোৱাটো কিমান দূৰ প্ৰযোজ্য, সেইবিলাক ষ্টাডি কৰাৰ বাবে 1948ত ধাৰ কমিশ্যন বুলি এখন SK ধাৰৰ নেতৃত্বত এখন কমিটি এষ্টাব্লিছ কৰা হৈছিলে। আৰু সেই কমিটিখনে ৰিকমেণ্ডেশ্যন দিছিলে যে এডমিনিষ্ট্ৰেটিভ পাৰ্পাছৰ কাৰণেহে এখন ষ্টেট নিৰ্মাণ কৰাটো উচিত, লিংগুইষ্টিক বেচিছত এখন ষ্টেট নিৰ্মাণ কৰাটো উচিত নহ'ব। গতিকে এই তেওঁলোকৰ ৰিকমেণ্ডেশ্যনখিনি জমা হোৱাৰ পাছৰে পৰাই আকৌ আন্দোলনৰ প্ৰক্ৰিয়াটো খুব বেছি পৰিমাণে বাঢ়িবলৈ ধৰিলে, যে লিংগুইষ্টিক বেচিছত এখন ষ্টেট নিৰ্মাণ কৰাৰ প্ৰক্ৰিয়াটো এওঁলোকে ৰিজেক্ট কৰাৰ লগে লগে আন্দোলনৰ প্ৰক্ৰিয়াটো খুব বেছি পৰিমাণে বাঢ়িবলৈ ধৰিলে। আৰু সেই ক্ৰমতে 1953ত আন্ধ্ৰা বুলি এখন লিংগুইষ্টিক ষ্টেট ইণ্ডিয়ান গভৰ্ণমেণ্টে বনাবলৈ বাধ্য হ'ল। তাৰপাছত আৰু আকৌ আমাৰ নতুন দুখন কমিটি, JVP কমিটি, আকৌ ফৈজল আলী কমিটি, তেওঁলোকৰ ৰিকমেণ্ডেশ্যনবিলাক কেনেধৰণৰ আছিলে। JVP কমিটি বা জৱাহৰলাল নেহৰু, চৰ্দাৰ বল্লভভাই পেটেল আৰু পট্টাভি সীতাৰামায়াৰ নেতৃত্বত JVP কমিটিয়েও আকৌ তেওঁলোকে ৰিকমেণ্ডেশ্যন দিছিলে যে লিংগুইষ্টিক বেচিছত ষ্টেট এখন ক্ৰিয়েট কৰাটো ভাল কথা নহয়। তেওঁলোকে এই ৰিকমেণ্ডেশ্যনত নিজৰ এই কথাটো কোৱাৰ লগে লগে আকৌ আনৰেষ্ট বাঢ়িছিলে। তাৰপিছত ফৈজল আলী কমিশ্যনে লিংগুইষ্টিক বেচিছত ষ্টেট এখন ক্ৰিয়েট কৰাৰ কথাটো স্বীকাৰ কৰিছিলে, যে কৈছিলে লিংগুইষ্টিক বেচিছত ষ্টেট এখন ক্ৰিয়েট কৰিব পাৰি, কিন্তু তেওঁলোকে আকৌ ৰিজেক্ট কৰিছিলে ওৱান লেংগুৱেজ ওৱান ষ্টেট। গতিকে এখন ষ্টেটত কেৱল মাত্ৰ এটা লেংগুৱেজেই হ'ব বা এটা লেংগুৱেজ স্পিকিং অঞ্চল এটাত এখন ষ্টেট হ'ব পাৰে বুলি এই থিয়ৰিটো তেওঁলোকে ৰিজেক্ট কৰিছিলে। গতিকে এই গোটেই কথাবিলাক আলোচনা কৰিম। গতিকে ধাৰ কমিশ্যন ইয়াত দিয়া আছে, দ্য কনষ্টিটিউৱেণ্ট এছেম্বলি এপইণ্টেড দ্য SK ধাৰ কমিশ্যন ইন জুন 1948। গতিকে জুন মাহত 1948ত SK ধাৰৰ নেতৃত্বত ধাৰ কমিশ্যনখন এপইণ্ট কৰা হৈছিলে। তাৰপাছত দিয়া আছে টু ষ্টাডি দ্য ফিজিবিলিটি অফ দ্য ৰিঅৰ্গেনাইজেশ্যন অফ ষ্টেটছ অন দ্য লিংগুইষ্টিক বেচিছ। গতিকে এই কথাখিনিকে ক'লোঁ, লিংগুইষ্টিক বেচিছত কিমান দূৰ প্ৰযোজ্য এখন ষ্টেট নিৰ্মাণ কৰাটো, সেই কথাটো ষ্টাডি কৰাৰ বাবে SK ধাৰৰ নেতৃত্বত ধাৰ কমিশ্যনখন এপইণ্ট কৰা হৈছিলে। তাৰপাছত দিয়া আছে ইট ৱাজ ফেল্ট ডেট ছাচ ৰিঅৰ্গেনাইজেশ্যন উড ফিউল ৰিজনেল চেণ্টিমেণ্টছ এণ্ড মাইট থ্ৰেটেন নেশ্যনেল ইণ্টিগ্ৰেশ্যন হুইচ ৱাজ precarious in the background of partition. Thus, the Thar Commission categorically rejected the basis of linguistic formation of the states. গতিকে থাৰ কমিশ্যনে ৰিজেক্ট কৰিছিলে যে লিংগুইষ্টিক বেচিছত বা ভাষাৰ আধাৰত, ভাষাৰ ওপৰত ভিত্তি কৰি এখন ষ্টেট নিৰ্মাণ কৰা কথাটো থাৰ কমিশ্যনে
তেওঁলোকে ৰিজেক্ট কৰিছিলে তাৰ পাছত আহিলে জেভিবি কমিটি জেভিপিৰ সম্পূৰ্ণ ফুল ফৰ্মটো হ'ল জৱাহৰলাল নেহেৰু জে মানে ভি মানে চৰ্দাৰ বল্লভভাই পেটেল আৰু পি মানে হ'ল পট্টাভি সীতাৰামাইয়া তেওঁলোকৰ নেতৃত্বত জেভিপি কমিটি গঠন কৰা হৈছিলে তাৰপিছত দিয়া আছে দ্য কংগ্ৰেছ ইন ইটছ জয়পুৰ সেশ্যন ইন 1948 appointed a 3-member committee to consider the recommendation of the Thar Commission. Its members were Jawaharlal Nehru, Vallabhbhai Patel and Pattabhi Sitaramayya. গতিকে আমাক সুধি দিব পাৰে জেভিপি কমিটিৰ মেম্বাৰ কেইজন কোন কোন আছিলে তাৰপিছত দিব পাৰে দ্য কমিটি ৰিজেক্টেড লেংগুৱেজ এজ দ্য বেচিছ ফৰ দ্য ৰিঅৰ্গেনাইজেশ্যন ডিছপাইট পপুলাৰ ছাপৰ্ট ফৰ ইট গতিকে যদিওবা বহুত মানুহৰ ডিমাণ্ড আছিলে লিংগুইষ্টিক বেচিছত বা ভাষাৰ ওপৰত ভিত্তি কৰি এখন ষ্টেট নিৰ্মাণ কৰাটো কিন্তু জেভিপি কমিটিও থাৰ কমিশ্যনৰ দৰে একেই তেওঁলোকে ৰিজেক্ট কৰিছিলে লিংগুইষ্টিক বেচিছ ফৰ দ্য ৰিঅৰ্গেনাইজেশ্যন অফ এ ষ্টেট তাৰপিছত আহিলে 1953 সময়ছোৱাখিনি ইয়াত দিয়া আছে ইন অক্টোবৰ 1953 দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ৱাজ ফ'ৰ্চ টু ক্ৰিয়েট দ্য ফাৰ্ষ্ট লিংগুইষ্টিক ষ্টেট ন'ন এজ অন্ধ্ৰ প্ৰদেশ বাই ছেপাৰেটিং দ্য তেলেগু স্পিকিং এৰিয়া ফ্ৰম মাদ্ৰাছ প্ৰেচিডেঞ্চি গতিকে মাদ্ৰাছ প্ৰেচিডেঞ্চিৰ পৰা তেলেগু স্পিকিং মানুহখিনিক বেলেগ কৰি পিনে আন্ধ্ৰা বুলি এখন নতুন ষ্টেটৰ গঠন কৰিবলগীয়া হ'ল 1950 গতিকে দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট ইউনিভাৰ্চেল ইম্পৰ্টেণ্ট কুৱেশ্যন কিমান চনত ভাৰতবৰ্ষৰ প্ৰথম লিংগুইষ্টিক ষ্টেটখন গঠন কৰা হৈছিলে 1953 চনত আৰু ষ্টেটখনৰ নাম কি আছিলে আন্ধ্ৰা ভেৰি ইম্পৰ্টেণ্ট ক'ৰ পৰা মাদ্ৰাছ প্ৰেচিডেঞ্চিৰ পৰা তেলেগু স্পিকিং মানুহখিনিক বেলেগ কৰি পিনে বনোৱা হৈছিলে তাৰপাছত দিয়া আছে Kurnool was the first capital of Andhra state with the High Court at Guntur. Presently, Hyderabad is the capital and also the High Court and seat. গতিকে 1953 কথাটো খুব বেছি ইম্পৰ্টেণ্ট তাৰপিছত আহিলে ফেজল আলী কমিশ্যন গতিকে ফেজল আলী কমিশ্যনৰ ৰিকমেণ্ডেশ্যন কেনেধৰণৰ আছিলে ফেজল আলী কমিশ্যনৰ ৰিকমেণ্ডেশ্যন আছিলে আফটাৰ দ্য ক্ৰিয়েশ্যন অফ আন্ধ্ৰা ষ্টেট ডিমাণ্ড ফৰ দ্য ক্ৰিয়েশ্যন অফ ষ্টেটছ অফ লিংগুইষ্টিক বেচিছ ইণ্টেনচিফাইড এণ্ড ফেজল আলী কমিশ্যন ৱাজ কনষ্টিটিউটেড ইন ডিচেম্বৰ 1953 গতিকে যেতিয়া মানুহবিলাকে দেখি পাল 1953ত লিংগুইষ্টিক বেচিছত আন্ধ্ৰা বুলি এখন নতুন ষ্টেটৰ গঠন কৰা হ'ল তেতিয়া মানুহবিলাকে যেতিয়া দেখিলে এখন অলৰেডি লিংগুইষ্টিক বেচিছত ষ্টেট ক্ৰিয়েট কৰা হৈছে গতিকে আমাক কিয় নিদিব সেনেধৰণে এই আন্দোলনৰ প্ৰক্ৰিয়াটো খুব ক্ষিপ্ৰগতিত আগবাঢ়িবলৈ ধৰিলে আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি 1953 ফেজল আলী কমিশ্যন এখন গঠন কৰা হ'ল আকৌ কথাটো এবাৰ ষ্টাডি কৰাৰ বাবে তাৰপাছত ইয়াত দিয়া আছে which was also known as the State Reorganization Commission accepted the language as the basis of reorganization of the states but rejected the theory of one language one state গতিকে ইতিমধ্যে ক'লো যে ফেজল আলী কমিশ্যনখনৰ ৰিকমেণ্ডেশ্যনখিনিক ছাবমিট কৰিছিলে 1956 চনত আৰু এই 1956 চনত ছাবমিট কৰা তেওঁলোকৰ ৰিকমেণ্ডেশ্যনখিনিক ষ্টেট ৰিঅৰ্গেনাইজেশ্যন এক্ট অফ 1956 বুলিও কয় আৰু তেওঁলোকে ইতিমধ্যে মই প্ৰথমতে কৈছিলোঁ যে এই ফেজল আলী কমিশ্যনখনে লিংগুইষ্টিক বেচিছত they accepted the reorganization commission accepted the language basis তেওঁলোকে মানি লৈছিলে কিন্তু তেওঁলোকে ৰিজেক্ট কৰিছিলে ওৱান লেংগুৱেজ ওৱান ষ্টেট বা কেৱল এটা লেংগুৱেজ স্পীক কৰা বা এটা লেংগুৱেজত কথা কোৱা মানুহখিনিৰ বাবেই যে এখন ষ্টেট গঠন কৰা হ'ব সেই থিয়ৰিটো তেওঁলোকে সম্পূৰ্ণৰূপে ৰিজেক্ট কৰিছিলে তাৰপাছত দিয়া আছে বাই দ্য ষ্টেট ৰিঅৰ্গেনাইজেশ্যন এক্ট 1956 এণ্ড 7th কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট টেৰিটৰীবিলাকক ভাগ কৰা হৈছিলে গতিকে এই গোটেই ভাগবিলাক এবলিছ কৰি দিলে 1956তাৰ পাছত আকৌ দিয়া আছে দ্য ডিষ্টিংশ্যন বিটুইন ষ্টেটছ ৱাজ এবলিছ সাম অফ দেম ৱেৰ মাৰ্জড উইথ এডজাচেণ্ট ষ্টেট এণ্ড সাম আদাৰ্ছ ৱেৰ ডিজিগনেটেড এজ দ্য ইউনিয়ন টেৰিটৰিজ গতিকে ইউনিয়ন টেৰিটৰি আৰু বিভিন্ন ধৰণৰ নতুন ষ্টেট দুখন ষ্টেটক মাৰ্জ কৰি বা বিভিন্ন ধৰণৰ ষ্টেটবিলাকক লগ লগাই কিছু ষ্টেটৰ নিৰ্মাণ কৰা হ'ল নতুনকৈ এজ এ ৰিজাল্ট 14 ষ্টেটছ এণ্ড 6 ইউনিয়ন টেৰিটৰিজ ৱেৰ ক্ৰিয়েটেড অন 1 নৱেম্বৰ 1956 গতিকে নৱেম্বৰৰ 1956ৰ 1 নৱেম্বৰ তাৰিখে 14খন ষ্টেট আৰু 6খন ইউনিয়ন টেৰিটৰি গঠন কৰা হ'ল
তাৰপিছত নেক্সট দিয়া আছে ৰিঅৰ্গেনাইজেশ্যন অফ ষ্টেটছ গতিকে কিমান চনত কোনখন ষ্টেট গঠন কৰা হৈছিলে সেই কথাবিলাক আমি আলোচনা কৰিম গতিকে ইয়াত দিয়া আছে ইন 1956 there were 14 states and 6 union territories Andhra Pradesh was created in 1953 and Kerala in 1956 গতিকে কেৰালাখন 1956 ত গঠন কৰা হৈছিলে তাৰপিছত দিয়া আছে Andhra Pradesh was first state created on the linguistic basis in 1953 very important from the exam perspective তাৰপিছত দিয়া আছে in 1960 Bombay was bifurcated into Gujarat and Maharashtra গতিকে গুজৰাট আৰু মহাৰাষ্ট্ৰ কেতিয়া গঠন কৰা হ'ল 1960 চনত বম্বেক দুভাগ কৰি পিনে আকৌ নেক্সট দিয়া আছে in 1963 Nagaland was created as separate state গতিকে very important গতিকে 1947 ৰ ক্ষেত্ৰত আমাৰ ভাৰতবৰ্ষৰ নৰ্থ ইষ্টাৰ্ণ ৰিজনখিনিত অকল কেৱল মাত্ৰ এখন ষ্টেট আছিলে সেইখন আছিলে অসম আৰু ইউনিয়ন টেৰিটৰী আছিলে অৰুণাচল প্ৰদেশ গতিকে 1963 চনত যিবিলাক নাগালেণ্ডত যেতিয়া আন্দোলন হ'বলৈ ধৰিলে সেপাৰেট এখন ষ্টেটৰ ডিমাণ্ডত গতিকে 1963 চনত নাগালেণ্ডত ষ্টেটহুড প্ৰদান কৰা হৈছিলে বা এখন সেপাৰেট ষ্টেট হিচাপে 1963 নাগালেণ্ডখন গঠন কৰা হৈছিলে 1966 ত হাৰিয়ানা was carved out of Punjab and Chandigarh became a union territory গতিকে হাৰিয়ানা পাঞ্জাবৰ পৰা বেলেগ হ'ল আৰু হাৰিয়ানাক এখন নতুন ষ্টেট হিচাপে 1966 ত ষ্টেটহুড প্ৰদান কৰা হ'ল আৰু চণ্ডীগড়ক এখন ইউনিয়ন টেৰিটৰী গঠন কৰা হ'ল তাৰপিছত দিয়া আছে in 1970 the union territory Himachal Pradesh was elevated to the status of a state গতিকে 1970 হিমাচল প্ৰদেশৰ ইউনিয়ন টেৰিটৰীৰ পৰা এখন ষ্টেটহুড প্ৰদান কৰা হ'ল তাৰপিছত দিয়া আছে in 1971 মণিপুৰ ত্ৰিপুৰা এণ্ড মেঘালয় were granted statehood গতিকে 1971 ত মণিপুৰ ত্ৰিপুৰা আৰু মেঘালয়ক ষ্টেটহুড প্ৰদান কৰা হ'ল in 1974 ছিকিম became a associate state of Indian Union গতিকে 1974 ত ছিকিমখন এখন ভাৰতবৰ্ষৰ এছ'চিয়েট ষ্টেট হৈছিলে তাৰপিছত 36 Constitutional Act of 1975 Sikkim became a full-fledged state of the Indian Union গতিকে তেওঁলোকে 1974 ছিকিমখন এখন এছ'চিয়েট ষ্টেট হৈছিলে ভাৰতবৰ্ষৰ আৰু 1975 ত এখন ফুল-ফ্লেজেড ষ্টেট হিচাপে ভাৰতবৰ্ষৰ লগত মিলিত হৈছিলে ছিকিম আৰু 1971 ত মণিপুৰ ত্ৰিপুৰা আৰু মেঘালয়ক ষ্টেটহুড প্ৰদান কৰা হৈছিলে তাৰপিছত দিয়া আছে in 1986 মিজোৰাম এণ্ড অৰুণাচল প্ৰদেশ কেম ইনটু বিং গতিকে ইয়াত দিয়া আছে 1986 ৰ সময়ছোৱাখিনিত মিজোৰাম অৰুণাচল প্ৰদেশ ষ্টেটহুড পালে বা মিজোৰাম আৰু অৰুণাচল প্ৰদেশ বুলি দুখন ষ্টেট গঠন কৰা হ'ল 1986 ত তাৰপিছত দিয়া আছে in 1987 গোৱা কেম ইনটু এক্সিষ্টেঞ্চ গতিকে 1987 ত গোৱাখন নিৰ্মাণ কৰা হ'ল এজ এ ষ্টেট 2000 চনত in 2000 there are 3 more new states ছত্তীশগড় উত্তৰাখণ্ড আৰু ঝাৰখণ্ড গতিকে ছত্তীশগড় উত্তৰাখণ্ড আৰু ঝাৰখণ্ড বুলি তিনিখন 3 more new states ক্ৰিয়েট কৰা হ'ল 2000 চনত গতিকে 2000 চনত ছত্তীশগড় উত্তৰাখণ্ড আৰু ঝাৰখণ্ড বুলি তিনিখন ষ্টেট ক্ৰিয়েট কৰা হ'ল তাৰপিছত দিয়া আছে 2 জুন 2014 গতিকে 2014 2 জুনত 2 জুন তাৰিখে 2014 ত ক্ৰিয়েট হোৱা এখন আমাৰ ভাৰতবৰ্ষৰ সকলোতকৈ লেটেষ্ট ষ্টেট তেলেংগানা ষ্টেট came into existence after reorganization of Andhra Pradesh গতিকে আন্ধ্ৰ প্ৰদেশৰ পৰা ভাগ কৰি তেলেংগানা এখন নতুন ষ্টেট ক্ৰিয়েট কৰা হ'ল 2 জুন 2014 ত তাৰপিছত দিয়া আছে by the 69th Constitutional Amendment Act 1991 Delhi was given the status of National Capital Territory of India গতিকে দিল্লীক আমি NCR ৰিজন বুলি কওঁ NCR গতিকে নেশ্যনেল কেপিটেল ৰিজন বুলি কওঁ গতিকে এই ষ্টেটাছটো তেওঁলোকক প্ৰদান কৰা হৈছিল 1991 ত it could legislate in certain matters except land police and law and order গতিকে আমি জানো দিল্লীখন যদিওবা ইউনিয়ন টেৰিটৰী তথাপিও তেওঁলোকৰ নিজৰ লেজিসলেচাৰ আছে আৰু তেওঁলোকে লেণ্ড বা তেওঁলোকৰ মাটিৰ ওপৰত অধিকাৰ নাই পুলিচৰ ওপৰত অধিকাৰ নাই বা আৰু ল এণ্ড অৰ্ডাৰৰ ওপৰত তেওঁলোকৰ অধিকাৰ নাই গতিকে এইখিনি আছিলে আমাৰ ৰিঅৰ্গেনাইজেশ্যন অফ দ্য ষ্টেটছৰ ওপৰত ইম্পৰ্টেণ্ট কিছু কথা ইয়াৰ ওপৰত আমাৰ ইম্পৰ্টেণ্ট এক্সাম পাৰ্চপেক্টিভৰ বা ইম্পৰ্টেণ্ট কথাখিনি হ'ল দিল্লীখনক কেতিয়া নেশ্যনেল কেপিটেল ৰিজন বুলি ষ্টেটাছ প্ৰদান কৰা হৈছিলে 1991 ত আকৌ আমাৰ লেটেষ্ট ষ্টেট কোনখন আন্ধ্ৰ প্ৰদেশৰ পৰা বেলেগ হৈ পেলাই তেলেংগানাখন হৈছিলে কিমান চনত হৈছিলে 2014 আৰু কিমান তাৰিখে 2 জুন তাৰিখে ভেৰি ইম্পৰ্টেণ্ট ফ্ৰম দ্য এক্সাম পাৰ্চপেক্টিভ ভাৰতবৰ্ষৰ সকলোতকৈ লেটেষ্ট ষ্টেটখন হ'ল তেলেংগানা কেতিয়া গঠন কৰা হৈছিলে 2 জুন তাৰিখে 2014 ত তাৰপিছত নাগালেণ্ডখন কেতিয়া গঠন কৰা হৈছিলে আমি ইতিমধ্যে আলোচনা কৰিছোঁ আমাক এক্সামত প্ৰায়বিলাক এক্সামত আমি এই নাগালেণ্ডৰ কুৱেশ্যনটো দেখিবলৈ পাওঁ 1963 আকৌ আমাক মিলাব দিব পাৰে আমাক চন কেইটা দিব আৰু কোনখন ষ্টেট কেইখনৰ নাম দিব কোনখন ষ্টেট কেতিয়া গঠন কৰা হৈছিলে এইখিনি আমাক মিলাব দিব পাৰে আকৌ আমাক সজাব দিব পাৰে গতিকে কিমান চনৰ পৰা কিমান চনলৈকে কোনখন ষ্টেট প্ৰথমতে গঠন হৈছে আমাক ক্ৰমান্বয়ে সজাবৰ কাৰণে দিব পাৰে গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যন আমি আহি থকা দেখা পাওঁ নাগালেণ্ডখন 1963 তাৰপিছত 1970 ইউনিয়ন টেৰিটৰী হিমাচলখন এখন ষ্টেট হ'লে
তাৰপিছত 1953 আমাৰ আন্ধ্ৰা বুলি এখন লিংগুইষ্টিক বেচিছৰ প্ৰথম ষ্টেটখন গঠন কৰা হৈছিলে 1956ত কেৰালাখন গঠন কৰা হৈছিলে ভেৰি ইম্পৰ্টেণ্ট ষ্টেট ৰিঅৰ্গেনাইজেশ্যন এক্টখন কেতিয়া হৈছিলে 1956ত আৰু 1956ৰ ষ্টেট ৰিঅৰ্গেনাইজেশ্যন এক্টখনৰ মতে কেইখন ষ্টেট আছিলে 14খন ষ্টেট আৰু 6খন ইউনিয়ন টেৰিটৰি ভেৰি ইম্পৰ্টেণ্ট ফ্ৰম দ্য এক্সাম পাৰ্চপেক্টিভ তাৰপিছত গোৱাখন কেতিয়া স্থাপন কৰা হৈছিলে 1987 তাৰপিছত 2000 চনত কোন তিনিখন নতুন ষ্টেট ক্ৰিয়েট কৰা হৈছিলে ছত্তীশগড় উত্তৰাখণ্ড আৰু ঝাৰখণ্ড ভেৰি ইম্পৰ্টেণ্ট ছিকিমখন ভাৰতবৰ্ষৰ কেতিয়া এখন এছ'চিয়েট ষ্টেট হৈছিলে গতিকে আমি এছ'চিয়েট ষ্টেট আৰু পাৰ্মানেণ্ট ষ্টেট বা ফুল ফ্লেজেড ষ্টেটৰ মাজত কনফিউজ হ'ব পাৰোঁ গতিকে ছিকিমখন এছ'চিয়েট ষ্টেট অফ ইণ্ডিয়া হৈছিলে 1974ত আৰু 75ত হৈছিলে এখন ফুল ফ্লেজেড ভাৰতবৰ্ষৰ ষ্টেট গতিকে ভেৰি ইম্পৰ্টেণ্ট গতিকে এইখিনি আছিলে আমাৰ ষ্টেট ৰিঅৰ্গেনাইজেশ্যন আৰু ইউনিয়ন টেৰিটৰিৰ লগত জড়িত বিভিন্ন ধৰণৰ ইম্পৰ্টেণ্ট আমাৰ ইনফৰ্মেশ্যনখিনি আৰু এক্সাম পাৰ্চপেক্টিভৰ পৰা ইম্পৰ্টেণ্ট কি হ'ব পাৰে আমি ইতিমধ্যে আলোচনা কৰিলোঁ গতিকে নেক্সট আমি আলোচনা কৰিম দ্য প্ৰিএম্বল গতিকে নেক্সট পাৰ্টত আমি প্ৰিএম্বলৰ কথা আলোচনা কৰিম বা প্ৰস্তাৱনা গতিকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ থেংকছ ফৰ ৱাচিং